নমস্কাৰ বন্ধুসকল মই জ্যোতিষী নয়নজ্যোতি শৰ্মাই নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাই আজি দৈনিক ৰাশিফল আগবঢ়াব ওলাইছোঁ। আজি 1431 ভাস্কৰাব্দৰ শাওণ মাহৰ 10 তাৰিখ আৰু 2024 খ্ৰীষ্টাব্দৰ আজি জুলাই মাহৰ 26 তাৰিখ। আজি সূৰ্যোদয় হৈছিল ৰাতিপুৱা 4:49 আৰু সূৰ্যাস্ত হ'ব আবেলি 6:11। আজি বাৰ হৈছে শুক্ৰবাৰ, তিথি হৈছে কৃষ্ণা পঞ্চমী তিথি। ৰাতিপুৱাৰ ঘণ্টা 5:40 যোৱাত আজি তিথি আৰম্ভ হ'ব কৃষ্ণা ষষ্ঠী তিথি। আজি নৱজাতকৰ ৰাশি হ'ব মীন ৰাশি। আজি আপোনালোকৰ শুভ সংখ্যা হ'ব 3 আৰু 6। শুভ ৰং হ'ব চিত্ৰ বিচিত্ৰ আৰু ধোঁৱা বৰ্ণ। ইয়াৰ উপৰিও বন্ধুসকল আজি ছোৱালীসকলৰ আদ্য ঋতু হ'লে যোগ হ'ব দুৰ্ভগা যোগ। বন্ধুসকল আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকৰ লগত দৈনিক ৰাশিফল আৰু বৈদিক জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰ সম্পৰ্কে বিভিন্ন আনুষংগিক বিষয়সমূহ আলোচনা কৰি আহিছোঁ। যদি আজি আপুনি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে তেতিয়াহ'লে পাৰিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বা আমাৰ ভিডিঅ'সমূহ সকলো পোৱাকৈ শ্বেয়াৰো কৰিব পাৰে। জানক বন্ধুসকল এতিয়া আহিছোঁ আমি দৈনিক ৰাশিফল মাজলৈ। প্ৰথমে আৰম্ভ কৰিছোঁ আজি আমি মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে শুভ সংবাদ লাভ কৰিবৰ কাৰণে সক্ষম হ'ব। আজি কৰ্মস্থানত সামান্য আজি আপোনালোকৰ পৰিৱৰ্তন আহিব পাৰে। লগতে আজি আপোনাৰ মনোমালিন্য হ'ব পৰা যিকোনো কৰ্মৰ পৰা আজি আপুনি নিজকে আঁতৰাই ৰখাটো খুবেই ভাল হ'ব। এইবাৰ আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে উত্তম ভোজন লাভ কৰিবৰ কাৰণে সক্ষম হ'ব। আয় উপাৰ্জন আজি আপোনালোকৰ বৃদ্ধি হ'ব। যদিও আজি আপুনি সজাগ নহ'লে সৰু সুৰা কথাই আজি আপোনাৰ মনত সামান্য ভয়ভাৱ সৃষ্টি কৰিব পাৰে। এইবাৰ আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ মনত সুখ শান্তি বাঢ়িব। ব্যৱসায়িক দিশত আজি আপোনালোকৰ সফলতা লাভ কৰিব পাৰে। ব্যৱসায়িক দিশত আজি আপোনালোকৰ আয় বৃদ্ধি হ'ব। যদিও আজি আপুনি সজাগ নহ'লে সামান্য আজি বেয়া খবৰ বা মনত কষ্ট পাবলগীয়া হোৱা খবৰ লাভ কৰাৰো কিন্তু যোগ দেখা যায়। এইবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মস্থানত আজিৰ দিনটোত মধ্যম বুলি ক'ব পাৰি। কৰ্মত সুখ শান্তি বাঢ়িব। লগতে আজি আপোনাৰ ভ্ৰমণৰ সুযোগ লাভ কৰাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ভ্ৰমণত সুখ শান্তি বাঢ়িব। মনৰ চিন্তাধাৰা আজি আপোনালোকৰ উন্নত মানৰ হ'ব। যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য বাধাৰ সন্মুখীন হোৱাৰো কিন্তু যোগ দেখা যায়। এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ মনৰ সুখ শান্তি বাঢ়িব। সকলো কৰ্মতে আজি আপোনালোকে সিদ্ধি লাভ কৰিবৰ কাৰণে সক্ষম হ'ব। যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য জেদ আৰু অভিমান ভাৱ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে কৰ্মক্ষেত্ৰত আন ব্যক্তিৰ পৰা সহায়তা লাভ কৰিব। আনন্দ মনে আজি আপোনালোকৰ দিনটো পাৰ হ'ব। যদিও আজি আপুনি সজাগ নহ'লে আজি আপোনাৰ কিন্তু সামান্য উপাৰ্জন হ্ৰাস হোৱাৰো কিন্তু যোগ দেখা যায়। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে ৰোগৰ পৰা সাৱধান হ'ব লাগিব। যদিও আজি সমাজকৰ্মীসকলৰ ৰাজহুৱা কৰ্মত ব্যস্ততা বৃদ্ধি হ'ব বা সামাজিক কৰ্মত আপোনালোকৰ আজি ব্যস্ততা বৃদ্ধি হোৱাৰ যোগ দেখা যায়। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ মনত ভক্তিভাৱ বাঢ়িব। যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য বাধা আহিব পাৰে। লগতে আজি আপুনি হীনমন্যতাত ভুগিবলগীয়া কৰ্মৰ পৰা আজিৰ দিনটোত আপোনালোকে আঁতৰি থকাটো খুবেই ভাল হ'ব। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত মনত সামান্য ভয়ভাৱ বাঢ়িব পাৰে। যদিও আজি ৰাজনীতিৰ লগত জড়িত ব্যক্তিসকলে ৰাজনৈতিক সা সুবিধা লাভ কৰিব। লগতে আজি আপুনি নাভাবাকৈ বা কোনো পূৰ্ব পৰিকল্পনা নোহোৱাকৈ হাতলৈ আজি আপোনালোকৰ ধন ধান টকা পইচাৰ অহাৰ যোগ দেখা যায়। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মক্ষেত্ৰত সামান্য পৰিশ্ৰম বাঢ়িব পাৰে। শিল্পীসকলে সামান্য আৰ্থিক দিশত কষ্ট পাবলগীয়া হ'ব পাৰে। যদিও আজি আপুনি ঘৰুৱা কৰ্মত সুখ শান্তি লাভ কৰাৰ যোগ দেখা যায়। একেবাৰে শেষত আহিছোঁ বন্ধুসকল মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত সকলো কৰ্মতে সফলতা লাভ কৰিব পাৰিব। যিসকল বিদ্যাৰ্থী আছে তেওঁলোকৰ বিদ্যাৰ ক্ষেত্ৰত শুভ হ'ব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আজি শুভ বুলি ক'ব পাৰি মীন ৰাশিৰ জাতক জাতিকাসকল। লগতে আজি আপোনালোকৰ উপাৰ্জন বৃদ্ধি হোৱাৰো যোগ দেখা যায়।
সদস্যসকল আজিৰ দিনটো আপোনালোকৰ সকলোৰে শুভ হওক মংগলময় হওক তাৰে কামনা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময়া সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগ্ ভৱেৎ ধন্যবাদ।